নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমুদ্ৰদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাওঁহক আজি বাতৰিৰ শিৰোনাম যুৱ কংগ্ৰেছৰ উপসভাপতিসহ শতাধিক যুৱ কংগ্ৰেছ কৰ্মী মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ বাসগৃহত উপস্থিত হৈ জনতা পাৰ্টি দলত যোগদান মৰাণত বিষপান কৰি এগৰাকী যুৱতীৰ আত্মহনন পলাতক প্ৰেমিক যুৱক গ্ৰেপ্তাৰৰ দাবী গোৰ্খা জনগোষ্ঠীয় দল সংগঠনৰ অসমৰ 11টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপি নেতৃত্বৰ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো পৌৰসভাৰ প্ৰাংগণত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ বিতৰণ এতিয়া বিতং বাতৰি লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিয়ে লোকসভাৰ কিছুমান আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে আৰু অনাগত দিনত বাকী আসনৰ ঘোষণা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিজেপিয়ে লোকসভাৰ কিছু আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু বাকী আসনসমূহ অনাগত দিনত ঘোষণা কৰিব প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰতৰ 140 কোটি জনসাধাৰণে আমাক এতিয়াও পুনৰ আশীৰ্বাদ দিব আৰু তেওঁলোকৰ আকাংক্ষা পূৰণ আৰু বিকাশ ভাৰতৰ সৃষ্টিৰ ক্ষেত্ৰত আমাক আৰু অধিক শক্তিশালী কৰিব অসমৰ 11 সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ নেতৃত্বৰ কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী হ'ব কৃপানাথ মল্লা শিলচৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব পৰিমল শুক্লবৈদ্য ডিফু সমষ্টিৰ প্ৰাৰ্থী হ'ব অমৰ সিং কিশোৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হ'ব বিজুলী কলিতা মেধি কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী হ'ব কামাখ্যা প্ৰসাদ তাছা লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব প্ৰদান বৰুৱা শোণিতপুৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰঞ্জিত দত্ত দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হ'ব দিলীপ শইকীয়া ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী হ'ব সৰ্বানন্দ সোণোৱাল যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ'ব তপন গগৈ নগাঁও সমষ্টিৰ প্ৰাৰ্থী হ'ব সুৰেশ বৰা বিজেপিৰ এই প্ৰাৰ্থী হিচাপে মনোনীত হোৱা সকলোলৈকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায় নিউজ ডেস্ক এএন টেলিভিছন বিষপান কৰি এগৰাকী যুৱতীয়ে আত্মহনন কৰাৰ পাছতে আজিও পলাতক প্ৰেমিক যুৱক গ্ৰেপ্তাৰৰ দাবীত গোৰ্খা জনগোষ্ঠীৰ দল সংগঠনৰ বিষপান কৰি এগৰাকী যুৱতীয়ে আত্মহনন কৰাৰ পিছতে আজিও পলাতক প্ৰেমিক যুৱক গ্ৰেপ্তাৰৰ দাবী গোৰ্খা জনগোষ্ঠীয় দল সংগঠনৰ মৰাণৰ বামুণবাৰী তিনিআলিৰ মোবাইল দোকানী সংগ্ৰাম কৈৰীৰ আৰু ঘুগুলনি নেপালী গাঁৱৰ আশা লিম্বু নামৰ যুৱতীগৰাকীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক 21 ফেব্ৰুৱাৰীত বামুণবাৰী তিনিআলিৰ সংগ্ৰাম কৈৰীৰ মোবাইল দোকানৰ সন্মুখত বিষপান কৰে আশা লিম্বু নামৰ যুৱতীগৰাকীয়ে ইয়াৰ পিছতে প্ৰেমিক সংগম গৈৰীয়ে যুৱতীগৰাকীক চিকিৎসাৰ বাবে মৰাণ মেডিকেল চেণ্টাৰলৈ লৈ যোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে এই ঘটনাক সহজভাৱে লোৱা নাই পৰিয়ালৰ লোক আৰু গোৰ্খা জনগোষ্ঠীয় সংগঠনসমূহে ঘটনাৰ সন্দৰ্ভত 26 ফেব্ৰুৱাৰীত বামুণবাৰী আৰক্ষী চকীত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পিছত শনিবাৰে এজাহাৰ দাখিল কৰে ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই আনহাতে পলাতক অৱস্থাত আছে প্ৰেমিক সংগম কৈৰী পলাতক সংগ্ৰাম কৈৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে পৰিয়ালৰ লগতে পূৰ্বাঞ্চল তামাং বুদ্ধ সংঘ লিম্বু মহাসভা আৰু ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাই সংগ্ৰাম কৈৰী নামৰ এজন যুৱকৰ লগত প্ৰেমৰ প্ৰলোভনত পৰি যোৱা 21 তাৰিখে বামুণবাৰী সংগ্ৰাম কৈৰীৰ মোবাইলৰ দোকানৰ আগফালে তেওঁ বিষপান কৰি ডিব্ৰুগড় মেডিকেলত ঢুকালে বুলি আমি জানিব পাইছোঁ গতিকে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিয়ে আমি 26 তাৰিখে বামুণবাৰী আউটপোষ্টত আমি এখন এজাহাৰ দাখিল কৰিছিলোঁ আৰু তেখেতৰ পৰিয়ালেও এজাহাৰ এখন দাখিল কৰিছিলে গতিকে আজি পৰ্যন্তলৈ আজি 2 তাৰিখ পৰ্যন্তলৈকে লেকিন আসামী কাৰেক্ট কৰা নাই গতিকে আজি আকৌ আমি থানাত আহি আৰক্ষীৰ লগত আমি বাৰ্তালাপ কৰি আমি তেওঁলোকক আমি হুকিয়াই দিব বিচাৰিছোঁ যে সোনকালে আসামী কাৰেক্ট কৰক আৰু জেললৈ প্ৰেৰণ কৰক নহ'লে আমি জংগী আন্দোলন আমি ৰাইজ লৈ জংগী আন্দোলন কৰিম বুলি আমি আজি এই থানাত আমি দাবী জনাইছোঁ যে আমাৰ প্ৰশাসনিক যি আইচি ছাৰে যে এই ক্ষেত্ৰত অলপ এটা নিচৰ সিদ্ধান্ত এটা লৈ যে যাতে আমাৰ যিটো দোষী তেখেত মানে যিটো হাৰাছমেণ্ট পাব লাগে আইনৰ মতে যিটো তেখেতে মানে দণ্ডনীয় পাব লাগে সেই দণ্ডনীয়টো পক বুলি আমাৰ পূৰ্বাঞ্চল তামাং বুদ্ধ সংঘ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা মই সভাপতি হিচাপে আমি এই কথাটো অৱগত কৰাইছোঁ আমি অতি শীঘ্ৰে প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে দোষী কৰায়ত্ব কৰি উচিত শাস্তি বিহে যেন নিউজ ডেস্ক এএন টেলিভিছন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে
মহিলা সবলীকৰণৰ গুৰুত্ব পদক্ষেপ সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় পৌৰসভাৰ প্ৰাংগণত মহিলা উদ্যমিতা অভিযান অভিলাষী আঁচনিৰ পত্ৰ মহিলাসকলৰ মাজত বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মহিলা সবলীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্যখনত আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান শীৰ্ষক এক অভিলাষী আঁচনি। আঁচনিখনৰ অধীনত মহিলাসকলে লাভ কৰিব আৰ্থিক সাহায্য। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো পৌৰসভাৰ প্ৰাংগণত এই আঁচনিৰ প্ৰপত্ৰ মহিলাসকলৰ মাজত বিতৰণ কৰা হয়। পুৱাৰে পৰা হাজাৰ হাজাৰ মহিলা উপস্থিত হৈ বিভাগীয়ভাৱে উদ্যমিতা আঁচনিৰ প্ৰপত্ৰ সংগ্ৰহ কৰা পৰিলক্ষিত হয়। কাৰ্যসূচীৰ সফল ৰূপায়ণত পৰ্যবেক্ষকৰ ভূমিকাত ঠায়ে ঠায়ে নিৰ্দিষ্ট ৱাৰ্ডৰ ৱাৰ্ড সদস্যও উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক অধিক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে লোৱা হৈছে এই বিশেষ আঁচনি। কালি কম আৰু কি কম আৰু যেনেকুৱা আমাৰ হাতৰ চৰকাৰে এনেকুৱা মহিলাবিলাক দিছে, এইবিলাক মানে মহিলাৰ কাৰণে বোলে অকণমান সাহস হৈছে আৰু কিবা কাম কৰিব পাৰে। যেনেকুৱা মতা মানুহবিলাক হ'লেও বাহিৰৰ কাম কৰিব পাৰে, মাইকী মানুহবিলাক পইচা দিলে ঘৰৰ কিবা বিজনেছ কৰিব পাৰে, কিবা চিলাইৰ কামৰ হওক কিবা কামৰ হওক কিবা কৰিব পাৰে। সেইটো কাৰণে মানে চৰকাৰৰ ওচৰত মানে বিশেষ মানে ধন্যবাদ জনাব পাৰিছোঁ। এইটো আমি অলপ গোটতে কিবা কিবা কৰিম ভাবিছোঁ, এতিয়া পইচাটো লৈ কিনে। আমাৰ 9 নম্বৰ ৱাৰ্ড তৰা আত্মসহায়ক গোট তৰা আত্মসহায়ক গোট। ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত 39 লাখ মহিলালৈ 10,000 টকাকৈ অসম চৰকাৰে আগবঢ়াব মুঠ 3,900 কোটি টকা। খুবেই এইটো এটা সাংঘাতিক ধৰণৰ আঁচনি। আমাৰ চৰকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকল আগবাঢ়ি আনিবৰ কাৰণে নগৰীয়া প্ৰকল্প হিচাপে মুখ্যমন্ত্ৰী মহিলা উদ্যমী অভিযান নামে যিটো ফ্লেগশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে, সেইটো আমি ডিব্ৰুগড়তো আমি আৰম্ভ কৰিছোঁ। সেইটো আজি সেই হিচাপে আমি আমাৰ 8,000কৈ বেছি মহিলাই এই আঁচনিত অংশগ্ৰহণ কৰিব পাৰিব। তাৰে প্ৰথম পৰ্যায় হিচাপে আজি আমি 11টা ৱাৰ্ডত 1ৰ পৰা 11 নম্বৰ ৱাৰ্ডৰ মহিলাসকলক মাতিছোঁ। 4,000কৈ বেছি মহিলাই আজি প্ৰপত্ৰসমূহ আমাৰ ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু এই 3 দিন আমাৰ 3, 4, 5 আমাৰ ফৰ্ম ডিষ্ট্ৰিবিউশ্যন চলি থাকিব আৰু 9, 10, 11ত আমি ফৰ্মসমূহ সংগ্ৰহ কৰিম। গতিকে সুন্দৰ এটা পদক্ষেপ। মহিলাসকলক ঘৰৰ পৰা উলিয়াই আনি তেখেতলোকে কেনেকৈ ভাৱে উদ্যোগী হ'ব পাৰে, সেই আঁচনি তেখেতলোকে গ্ৰহণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি এইটো প্ৰথমতে 10,000 টকা পাব, তাৰপিছত 25,000 টকা, এইটো গৈ গৈ মোটামুটি 1 লাখ টকা পাবগৈ তেখেতলোকে যদিও সুন্দৰভাৱে কামখিনি কৰি যায়। এইটো ছাবচিডি, এইটোতো ঘূৰাই দিয়াৰ কোনো প্ৰশ্নই নুঠে। এইটো এটা আপোনালোকৰ এটা সম্পূৰ্ণ অনুদানমূলক ব্যৱস্থা। তেখেতলোকে কাম কৰি নিজে স্বাৱলম্বী হোৱাৰ লগে লগে আমাৰ ৰাজ্যখনকো যাতে স্বাৱলম্বী কৰি তুলিব পাৰে, তাৰে মানসিকতা তেখেতে এই আঁচনিখন। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
মহিলা স্বাস্থ্য সজাগতা আৰু সবলীকৰণৰ লক্ষ্যৰে 2018 চনতে জন্ম হোৱা ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰে প্ৰতি বছৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এক সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকিব অলিম্পিকত প্ৰথম ব্ৰঞ্জ পদকপ্ৰাপ্ত অসমৰ লাভলীনা বৰগোহাঁই আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা যমুনা বড়ো। মহিলা স্বাস্থ্য সজাগতা আৰু সবলীকৰণৰ লক্ষ্যৰে 2018 চনতে জন্ম হোৱা ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰে ইয়াৰ জন্ম লগ্নৰে পৰা আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰতি বছৰে বিভিন্ন চকুত লগা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে এই বছৰো 8 মাৰ্চ 2024 তাৰিখে সদৌ অসম ভিত্তিত ডিব্ৰুগড় লেডিজ ফিটনেছ চেণ্টাৰে মহিলাৰ এখনি হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ মঞ্চস্থ কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো এটা বিশেষ বিষয়ক মুখ্য কৰি আগবঢ়াই নিয়া এইবাৰৰ বিষয়বস্তু হৈছে গুড এণ্ড হেল্ডি হাৰ্ট। উক্ত অনুষ্ঠানটিত উপস্থিত থাকিব শক্তি সাহস আৰু অনুপ্ৰেৰণাৰ অসম উৎস অসমৰ মহিলা বক্সিঙত ইতিহাস ৰচোতা 2020 চনত জাপানৰ অলিম্পিকত প্ৰথম ব্ৰঞ্জ পদকপ্ৰাপ্ত অসমৰ লাভলীনা বৰগোহাঁই আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা যমুনা বড়ো। হয়, আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ সকলোৰে পৰিচিত প্ৰথম অসমীয়া অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই তেখেত উপস্থিত থাকিব আৰু তেখেতৰ লগতে তেখেতলোকৰ অভিভাৱক তেখেতৰ পিতৃ মাতৃ উপস্থিত থাকিব আৰু আমাৰ বিশেষকৈ ডিব্ৰুগড়ৰ নিৰ্দিষ্ট আমি বিশেষ ব্যক্তিক আমি এই অনুষ্ঠানলৈ অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ। দিনজোৰা কাৰ্যসূচী পালন কৰিবনে? হয়, দিনজোৰা কাৰ্যসূচী আমাৰ প্ৰায় 5 বজাৰ পৰা আৰম্ভ কৰি আমি আমাৰ কাৰ্যসূচী 11 বজালৈকে চলিব। আমাৰ দুটা শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, আপোনাৰ 21 কিলোমিটাৰ আৰু 6 কিলোমিটাৰ। আৰু এই প্ৰতিযোগিতাৰ উপৰিও আমি উঠি অহা নৱপ্ৰজন্মৰ যিখিনি খেলুৱৈ আছে, বক্সিঙৰ পৰা আদি কৰি বেডমিণ্টন, টেনিছ, আমি যিমানবোৰ ডিব্ৰুগড় স্পৰ্টছ হল আছে সকলো শিশুক আমি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ যাতে তেওঁলোকে লাভলীনাৰ লগত এঘণ্টা সময় বহি মত বিনিময় কৰিব পাৰে। নাৰী সমাজৰ সামগ্ৰিক উন্নয়ন উত্তৰণ তথা সবলীকৰণৰ লক্ষ্যৰে আয়োজন কৰা উক্ত 21 কিলোমিটাৰ হাফ মাৰাথন প্ৰতিযোগিতাৰ বিজয়ীসকলক নগদ ধনৰ মাননিৰে পুৰস্কৃত কৰাৰ লগতে উৎসাহী যুৱতী মহিলাৰ বাবে 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ দৌৰ প্ৰতিযোগীসকলকো উপযুক্ত মাননি প্ৰদান কৰা হ'ব। হয়, 21 কিলোমিটাৰ প্ৰতিযোগীৰ বাবে আমি এই প্ৰথম পুৰস্কাৰ 35,000, ক্ৰমান্বয়ে আমি 30, 25, 20, 15, 10, 5, 3, 1 তেনেকৈ আমি ক্ৰমান্বয়ে 10টা পুৰস্কাৰ আমি আয়োজন কৰিছোঁ। প্ৰতিযোগীসকল ক'ৰ পৰা আহিব? ইতিমধ্যে আমাৰ অনলাইন যোগে আমাৰ ডিব্ৰুগড়ৰ বাহিৰেও অন্যান্য আপোনাৰ নলবাৰী, বৰপেটা, ধুবুৰী, গুৱাহাটী বিভিন্ন স্থানৰ পৰা জইন কৰিছে। খুব এটা সুন্দৰ সঁহাৰি আমি লাভ কৰিছোঁ আৰু যোৱাকালি আমাৰ অস্থায়ী কাৰ্যালয় মুকলি কৰাৰ লগে লগে আমাৰ স্থানীয় খেলুৱৈসকলেও যোগদান কৰিছেহি। কিবা জইনিং ফিজ? হয়, 21 কিলোমিটাৰ প্ৰতিযোগীসকলৰ বাবে আমি 300 আমি নিৰ্ধাৰণ কৰিছোঁ আৰু এই 300ত আমি যিখিনি প্লেয়াৰ আমাৰ দূৰৰ পৰা আহিব তেওঁলোকৰ আমি এনিশাৰ থকা ব্যৱস্থা আৰু এনিশাৰ আহাৰ আমি ব্যৱস্থা কৰি দিছোঁ। বয়সৰ কিবা সীমা আছে নেকি? হয়, বয়সৰ আপোনাৰ 21 কিলোমিটাৰ যিখিনি আমাৰ প্ৰতিযোগী থাকিব তেওঁলোকক আমি 17 বছৰৰ পৰা আমি আৰম্ভ কৰি আমি অপেন ৰাখিছোঁ আৰু 6 কিলোমিটাৰ আমি 12 বছৰৰ পৰা আমি নিৰ্ধাৰণ কৰি দিছোঁ। কোনো নিৰ্ধাৰিত সীমা নাথাকিব, যিকোনো বয়সৰ মহিলাই আমাৰ ভিতৰত জইন কৰিব পাৰিব। সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট, AN টেলিভিজন। একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত গা লৰিল জিলা প্ৰশাসনৰ। দেওবাৰে চহৰখনৰ লোহাৰপট্টি অঞ্চলত কাবাৰী অৰ্থাৎ স্ক্ৰেপৰ দোকানত দিন দুপৰতে কেমিকেলযুক্ত পেলনীয়া সামগ্ৰী জ্বলাই অঞ্চলটি প্ৰদূষিত কৰাৰ ভিডিঅ' দেখি প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযান চলাই চিল কৰে জিলা প্ৰশাসনে। একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত গা লৰিল জিলা প্ৰশাসনৰ। তলা ওলমোৱাৰ লগতে জৰিমনাও বিহিলে ডিব্ৰুগড় 10 নম্বৰ ৱাৰ্ড অন্তৰ্ভুক্ত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত।
কেইদিনমান পূৰ্বে চহৰখনৰ লোহাৰপট্টি অঞ্চলত কাবাৰী অৰ্থাৎ স্ক্ৰেপৰ দোকানৰ গৰাকীয়ে দিন দুপৰতে কেমিকেলযুক্ত পেলনীয়া সামগ্ৰী জ্বলাই অঞ্চলটি প্ৰদূষিত কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত আজি জিলা প্ৰশাসনে প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে অভিযান চলাই চিল কৰি দিয়া পৰিলক্ষিত হয়। উল্লেখ্য যে এনেধৰণৰ কৰ্মকাণ্ডৰ বাবে স্থানীয় বাসিন্দাসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। লগতে ব্যৱসায়ীগৰাকীয়ে ৰাস্তাৰ দুয়ো কাষ দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। আজি ৱাৰ্ড সদস্যৰ উপস্থিতিত ডিব্ৰুগড় পৌৰসভা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে উক্ত প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে সকিয়নি হিচাপে এসপ্তাহৰ বাবে প্ৰতিষ্ঠানখন চিল আৰু 10,000 টকাৰ জৰিমনা বিহে কাৰ্যবাহী বিষয়া নভাজ দাসে। তেওঁলোকে কেমিকেল জ্বলাই দিয়ে বা ইলেক্ট্ৰনিক ৱেষ্ট ৰাস্তাত জ্বলাই দিয়ে আৰু দুটা ছাইড ককুপাই কৰি থৈ দিয়ে। চ' এইটো ইনস্পেকশ্যন কৰিব আহিলোঁ, আহোঁতে পালোঁ যে গোটেই ৰাস্তাটো এনেকৈ হৈছে বুলি দেখিছে। প্লাছ ভিডিঅ' এভিডেঞ্চ আছে, তেওঁলোকে জ্বলাই ডেইলি হেৰি কৰি থাকে। ত' তেওঁলোকক এটা ৱাৰ্ণিং হিচাপে দিবলৈ এসপ্তাহ কাৰণে দোকানখন বন্ধ কৰিব দিছে। প্লাছ এনেই মিনিমাম এটা ফাইন এটা লগাইছে, যিহেতু তেওঁলোকে গোটেই লেতেৰা কৰি থৈছে বা মানুহৰ জীৱনটোৰো অলপ হাৰ্ম কৰিব চেষ্টা কৰিছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। কংগ্ৰেছৰ ৰাণা গোস্বামী কমলাক্ষ দি পুৰকায়স্থকে আদি কৰি যি ধৰণে বিজেপিত যোগদান হৈছে কংগ্ৰেছত পোষ্টাৰ মাৰিবলৈ কোনো নাথাকিব, এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী যোগেন মোহনে। লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰাইদেউ জিলাত কংগ্ৰেছৰ তীব্ৰ গৰাখহনীয়া। কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ বিজেপিৰ দলৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ আজি চৰাইদেউ জিলাৰ যুৱ কংগ্ৰেছৰ উপসভাপতি ৰাকেশ চেতিয়াৰ নেতৃত্বত শতাধিক যুৱ কংগ্ৰেছ কৰ্মীয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহনৰ মৰাণ জ্যোতিপুৰস্থিত বাসগৃহত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। মন্ত্ৰী মোহনে প্ৰত্যেকেই দলীয় গেৰুৱা বসন টুপি পিন্ধাই দললৈ উষ্ম আদৰণি জনায় আৰু দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাজ্যৰ লগতে দেশৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। আজি ইয়াত বিৰোধীমুক্ত এক পৰিৱেশেৰে ৰচনা হ'ব, আমি যেনেধৰণে ভাবিছোঁ ৰাইজ স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে মিলিকে ওলাই আহিছে। কোনো ধৰণে কাকো আমন্ত্ৰণ জনোৱা নাই যোগদান কৰিবলৈ। আমি মাত্ৰ কৈছোঁ যে এতিয়া উন্নয়নৰ কাৰণে আমাৰ লগত আহক, আমাৰ সমস্যা সমাধানৰ কাৰণে আহক আৰু উঠি অহা প্ৰজন্মক সম্পদ দেখুৱাবৰ কাৰণে, জনতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে এই সময় উত্তম সময়। গতিকেলৈ আমি এই ব্যৱস্থাৰে আমি ৰাজ্যখন আগবঢ়াই নিব লাগিব। অসমখন তাৰ সংকল্পৰে আজি জাতি মাতি ভেটি হৈ কাম কৰিবলৈ ওলাই আহিছে। মই আটাইকে দললৈ আন্তৰিকতা স্বাগতম জনাইছোঁ। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতি। বিৰতিৰ পিছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ দেওবাৰে স্বাস্থ্য হস্পিটেলৰ দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ৰোগী আৰু চিকিৎসকৰ মাজত সদায়ে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হস্পিটেলখনে সৰ্বসাধাৰণ লোকৰ বাবে উপযুক্ত চিকিৎসা সেৱা সুনিশ্চিত কৰি চিকিৎসকসকলক অত্যন্ত মহত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। স্বাস্থ্য হস্পিটেলৰ আজি দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।
ৰোগী আৰু চিকিৎসকৰ মাজত সদায় সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হস্পিটেলখনে সৰ্বসাধাৰণ লোকৰ বাবে উপযুক্ত চিকিৎসা সেৱা সুনিশ্চিত কৰি চিকিৎসকসকলে অত্যন্ত মহত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। স্বাস্থ্য হস্পিটেলখনে অসমৰ স্বাস্থ্যসেৱা খণ্ডৰ উত্তৰণত মুখ্য ভূমিকা গ্ৰহণ কৰি অহা বুলি দোহাৰে হস্পিটেল কৰ্তৃপক্ষই। বিশেষকৈ কাৰ্ডিঅলজি বিভাগত আধাৰ কাৰ্ডৰ জৰিয়তে ৰোগীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰে এই হস্পিটেলখনত। নিৰন্তৰ উৎসকতাৰে স্বাস্থ্য হস্পিটেলখনে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱসতে দেশৰ ভিতৰতে এখন নামজ্বলা চিকিৎসালয় ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসটি বিভিন্ন কাৰ্যসূচীৰে আজি উদযাপন কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ কনিষ্ঠ চিকিৎসকক এই অনুষ্ঠানত সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ বাবে অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ অত্যন্ত আন্তৰিকতাৰে প্ৰয়াস চলাই থকা বুলি উল্লেখ কৰে হস্পিটেল কৰ্তৃপক্ষই। একচুৱেলি স্বাস্থ্য আমি আৰম্ভ কৰিছিলোঁৱে যে সমাজৰ কাৰণে এটা সুবিধাজনক কম খৰচত ভাল কাম কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে আমি আগবাঢ়ি পেলাই গৈ আছোঁ। আৰু এতিয়া আমাৰ আয়ুষ্মান ভাৰতো আহিছে। আয়ুষ্মান ভাৰত এতিয়া এটা কথা ক'ব পাৰোঁ, কাৰ্ডিঅ'লজিত যদি আপোনালোকৰ ষ্টেণ্টিং লগাব লাগে বা কিবা ইণ্টাৰভেনশ্যনেল লাগে কমপ্লিটলি ফ্ৰী অফ কষ্ট। আয়ুষ্মানত এক পইচাও দিব নালাগে। মেডিচিন হওক বা আপোনাৰ ষ্টেণ্টিং হওক, যদি ষ্টেণ্ট লগাবলৈ হয় আহিলেই হ'ল, আহি পেলাই ইয়াত লাগে 1 টকাও নালাগিব। নৰ্মেলি আপোনাৰ এটা চাৰ্জ হয় যাৰ আয়ুষ্মান নাই, সেইটোতো এটা সুবিধা কৰি দিয়া যায়। আৰু যদি কোনোবাই এনে আয়ুষ্মান কাৰ্ড BPL কাৰ্ড আছে, কাৰোবাৰ আয়ুষ্মান নাই, তাকো আমি কিবা এটা হস্পিটেলৰ পৰা বেলেগে ৰেহাই দিওঁ। বাট কাৰোবাৰ যদি আয়ুষ্মান এনেকুৱা হ'ল যে কাৰোবাৰ আয়ুষ্মান কাৰ্ড বনাব পৰা নাই কিন্তু কাৰ্ড হ'ল, ইমিডিয়েটলি কিবা এটা হ'ল, আয়ুষ্মান নথকাৰ কাৰণে আমি পঠাই নিদিওঁ। আমি হস্পিটেলতে যোগাযোগ কৰি পেলাই আয়ুষ্মান কাৰ্ডো বনাই দিওঁ আৰু ফ্ৰী সিহঁতৰ কামটো কৰি পেলাই আগবঢ়াই দিওঁ। সেইটো কেইবাটাও মানুহক এতিয়ালৈকে কৰা হৈছে, বেচিকেলি বিশেষকৈ কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্ট। আজি আমাৰ স্বাস্থ্য হস্পিটেলৰ দ্বিতীয় বাৰ্ষিক ফাউণ্ডেশ্যন ডে আৰু আজিৰ দিনত আমি সকলো স্বাস্থ্য হস্পিটেলৰ পৰিয়ালবৰ্গ লগতে চিকিৎসক, নাৰ্ছ আৰু সকলো কৰ্মীৰ লগত আমি অনুষ্ঠানটো পাতিছোঁ। আৰু এই অনুষ্ঠানটোত আমি যিহেতু আমাৰ যিমানখিনি ডিপাৰ্টমেণ্টছ আছিলে, যিহেতু চব ডিপাৰ্টমেণ্ট নাই, আমাৰ কাৰ্ডিঅ'লজি, নেফ্ৰলজি, ক্ৰিটিকেল কেয়াৰ, ইউৰ'লজি এই ডিপাৰ্টমেণ্টকেইটা আমি যি কামখিনি কৰিছোঁ তাকে আমি আমাৰ মাজত আলোচনাৰ মাধ্যম এটা ৰাখিছোঁ। লগতে আৰু ফিউচাৰত আমি যিমানকেইটা ডিপাৰ্টমেণ্ট ইণ্ট্ৰডিউচ কৰিম তাৰো আমি আলোচনা এটা ৰাখিছোঁ। আজি আমাৰ প্ৰতিষ্ঠা দিৱস হ'ল। ইনফেক্ট আৰু কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰো 1 বছৰ হ'ল। আমাৰ জাৰ্ণিটো 2 বছৰ হ'ল টোটেল স্বাস্থ্যৰ, কিন্তু কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ আমাৰ 1 বছৰ হ'ল। আৰু আমি এটা নতুন পদক্ষেপ লৈছোঁ, স্বাস্থ্য সাৰথী বুলি। আমাৰ প্ৰত্যেক অঞ্চলৰ ভিতৰে ভিতৰে গৈ আমাৰ স্বাস্থ্য সাথী বুলি কয়, স্বাস্থ্য সাথী। এইটো সাথী সিহঁতি গৈ পেলাই তাত সিহঁতৰ ব্লাড ভাইটেলছখিনি চেক কৰি পেলাই আৰু বাকী আমাৰ হস্পিটেলত কি কি সুবিধা আছে সেইটো কৰোৱা হয়। আজি ঘৰত গৈ পেলাই কৰিব, সেইটো ফ্ৰী অফ কষ্ট। চুগাৰ টেষ্ট বা ব্লাড প্ৰেছাৰ কৰি পেলাই অৱগত কৰাই দিয়ে। যিটো সোনকালে যদি কিবা এটা আমি ধৰিব পাৰোঁ তাৰ চিকিৎসাটো কমতে হৈ যায়। ডিব্ৰুগড়ৰ পৰা জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। কংগ্ৰেছৰ ৰাণা গোস্বামী, কমলাক্ষ দি পুৰকায়স্থকে আদি কৰি যি ধৰণে বিজেপিত যোগদান হৈছে, কংগ্ৰেছত পোষ্টাৰ মাৰিবলৈ কোনো নাথাকিব, এই মন্তব্য প্ৰদান কৰে মন্ত্ৰী যোগেন মোহনে। কংগ্ৰেছৰ ৰাণা গোস্বামী, কমলাক্ষ দি পুৰকায়স্থকে আদি কৰি যি ধৰণে বিজেপিত যোগদান হৈছে, কংগ্ৰেছত পোষ্টাৰ মাৰিবলৈ কোনো নাথাকিব। মৰাণত সাংবাদিকৰ আগত এনেদৰে মন্তব্য আগবঢ়াইছে কেবিনেট মন্ত্ৰী যোগেন মোহনে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰা বিজেপি দলৰ প্ৰাৰ্থীসকলক লৈ সকলো ৰাইজ আৰু দলীয় কৰ্মীসকলৰ উল্লাস হৈছে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। ইফালে মন্ত্ৰীগৰাকীৰ বাসগৃহত আজি বিভিন্ন দল সংগঠনৰ প্ৰায় শতাধিক যুৱক আহি বিজেপিত যোগদান কৰা বুলি মন্তব্য প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মৰাণ পৌৰসভাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়া কাৰ্যসূচীৰ এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মোহনে। এশৰ যুৱক আহি মোৰ ঘৰত আজি 10 বজাত আহি যোগদান কৰিছে। বিভিন্ন কংগ্ৰেছ দলৰ, যুৱ কংগ্ৰেছৰ, জিলাৰ উপ সভাপতিকে আদি কৰি বহু নেতাই। গতিকে ইয়ে এইটো প্ৰমাণ সূচায় যে বিজেপি দলত এতিয়া উন্নয়নৰ দল হিচাপে আৰু প্ৰধানমন্ত্ৰীক পুনৰবাৰ দেশৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ সেই শাসনত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাইজ সংকল্পবদ্ধ। আপোনালোকে দেখিব নিৰ্বাচনৰ সময়ত এনেধৰণে যিটো গতিত গৈ আছে, আজি কংগ্ৰেছ দলৰ ৰাণা গোস্বামী দলৰ পৰা আৰম্ভ কৰি কমলেশ্বৰ পুকাষ্টকে আদি কৰি যি ধৰণে যোগদান হৈছে, কংগ্ৰেছ দলৰ পোষ্টা মাৰিবলৈ মানুহ নাথাকিব। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। প্ৰতি বছৰে ৩ মাৰ্চৰ দিনা সমগ্ৰ বিশ্বত পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস। এই বছৰৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তু হৈছে মানুহ আৰু গ্ৰহৰ সংযোগ, বন্যপ্ৰাণীৰ কথোপকথনত ডিজিটেল উদ্ভাৱন অন্বেষণ। আজি বিশ্ব বন্যপ্ৰাণী দিৱস। প্ৰতি বছৰে ৩ মাৰ্চৰ দিনাই সমগ্ৰ বিশ্বই বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষম পদ্ধতি সম্পৰ্কে সজাগতা বিয়পাই দিয়ে। এই দিৱসটোৱে বন্যপ্ৰাণী আৰু ইহঁতৰ বাসস্থানৰ বিষয়ে সজাগতা উৎসাহিত কৰে। বিশ্ব বন্যপ্ৰাণী দিৱস হৈছে সকলো বন্যপ্ৰাণী আটাইতকৈ সৰু পোক পৰুৱাৰ পৰা আৰম্ভ কৰি নীলা তিমিলৈকে উদযাপনৰ সুযোগ। এই দিনটোত সমগ্ৰ বিশ্বতে বন্য উদ্ভিদ আৰু প্ৰাণীৰ প্ৰতি সজাগতা বৃদ্ধি কৰা হৈছে। এই বছৰৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তু হৈছে মানুহ আৰু গ্ৰহৰ সংযোগ, বন্যপ্ৰাণীৰ কথোপকথনত ডিজিটেল উদ্ভাৱন অন্বেষণ। বিশ্ব বন্যপ্ৰাণী দিৱসত পৃথিৱীৰ উদ্ভিদ আৰু প্ৰাণীৰ অবিশ্বাস্য বৈচিত্ৰ্যক উদযাপন কৰাৰ লগত সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিজনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।